জুবিন দাই তেতিয়া মানে প্ৰফেচনেলি তাৰমানে জুবিন দাই গানটো যেতিয়া গালে তাৰপিছত ক'লে যে গীটাৰখন কোনে বজাইছে মই ক'লো যে জুবিন দা ময়ে বজাইছো তেতিয়া ক'লে যে মোৰ লগত মোৰ গান দুটামান আছে তই আহিবিচোন জুবিন দাও বহুতবাৰ কৈ আছে মোক যে মোক জইন কৰ লাইভ শ্ব' জইন কৰ জুবিন গাৰ্গক তুমি যেনেকে জুবিন গাৰ্গ বুলি চোৱা মই জুবিন গাৰ্গক তেনেকে সেইটো জুবিন গাৰ্গ বুলি নাচাওঁ নহয় মই মোৰ কাৰণে সি দাদা জুবিন দাক যোনে বেয়া পায় ন সি ভালো পায় কিন্তু সেইটো শেখৰ আৰু মোৰ লাইফত দুইটাৰে হৈছে মোৰ দেউতা যেতিয়া ঢুকাইছে সেইদিনাখন আমাৰ শ্ব' আছিলে দেউতাক জুই দি পেলাই মই শ্ব' কৰিব গৈছো উজাগৰি নিশাৰু তলামু ও চিনাকি হিয়াৰে কিহৰম কেতিয়াবা দুখৰ কৰ্ডবিলাক বজাই মানে ভাবো কেনেকে মানে কি ফিলিংছত এতিয়া মোৰ দুখটো এনেকুৱা এটা ডিপ্ৰেছনত গুচি গৈছে য'ৰ পৰা মই ওলাব পৰা নাই হেপিনেছটো যদি অলপ হেৰি টাইপ হয় ৰোমেন্স হয় এতিয়া মোৰ সুখ বিৰাট হৈছে জিভা কামোৰ খাই পেলাই মোৰ জিভা ফালিলে তাৰপিছত হেল্ল' এভৰিৱান সকলোকে স্বাগতম জনাইছো মুৰান এটা ভিডিঅ'লৈ কি খবৰ আপোনালোকৰ আশা কৰিছো সকলো ভালে আছে ময়ো ভালে আছো এতিয়া মোৰ লগত আছে সকলোৰে পৰিচিত আৰু গিটাৰিষ্ট বুলি সকলোৱে জানে কিন্তু মই জানো আগৰ পৰা তেওঁ মিউজিক ডাইৰেক্টৰ জুবিন দাৰ লগত গিটাৰ সংগত কৰে আৰু অসমৰ সকলোৱে জানে অসমৰ এটা চিনাকি নাম প্ৰিয়াংকু দা আৰু এটা প্ৰিয়াংকু দাৰ লগত কিছু কথা পাতিম প্ৰিয়াংকু দা প্ৰথমে স্বাগতম জনাইছো মোৰ ইউটিউব চেনেললৈকে ধন্যবাদ আজিৰ মানে এনেকৈ পডকাষ্ট বা আমি ইণ্টাৰভিউটো কৰিবলৈ লোৱাৰ সুযোগ দিছা আৰু তোমাক মই স্বাগতম জনাইছো মোৰ নতুনকৈ হোম ষ্টে খুলিছো ইমনছ কৰ্ণাৰ বুলি আজি প্ৰথম তাতে মই ইয়াৰ লগত পডকাষ্ট কৰিব ওলাইছো কি খবৰ খবৰ ভালেই চলি আছো বিহু হৈ গ'ল এতিয়া ষ্টুডিঅ' কামত আৰু বাকী মিউজিকৰ কামতে ব্যস্ত হয় মিউজিকেল জাৰ্নিটোৰ বিষয়ে জানো প্ৰথম মিউজিক ডাইৰেক্টৰ নৰ্থ ইষ্ট বেষ্ট তাৰ পৰা মিউজিক ডাইৰেক্টৰ তাৰ পৰা একচুৱেলি মিউজিক প্ৰডিউচাৰ মই বহুত আগৰ পৰাই মই প্ৰথম ক্লাছ 12 নে 11ত পঢ়ি থাকোঁতে শান্তি কানন বুলি এখন ডকুমেণ্টাৰী আউনীআটী সত্ৰৰ পৰা ওলাইছিলে তাৰে সংগীত কৰিছিলোঁ তাৰপিছত বলিউডতো কাম কৰিছোঁ ৰাম চাম্পতৰ লগত বহুত কেইখন চিনেমা আৰু সত্যমেৱে জয়তে যোনটো চিৰিজ আছিলে তাতে মই মানে এছিষ্ট কৰিছোঁ তাৰপিছত হেঙুল থিয়েটাৰৰ কাম কৰিলোঁ বহুতকেইটা এলবামছো কৰিলোঁ নিজৰে মই আগতে গানো গাইছিলোঁ বাট মানে মানুহটো অলপ ল' প্ৰফাইল হৈ থাকোঁ জুবিন দাৰ লগত কেনেকৈ আহিলে তাত কথাটো জনাওক জুবিন দাৰ তাত মানে জুবিন দা মই বহুত সৰুৰ পৰা পাইছোঁ মই যেতিয়া শান্তি কানন কৰি আছিলোঁ ক্লাছ তাৰ আগতো 9-10 মানত চাগে 9-10 মানত মই জুবিন দা প্ৰথম লগ পাইছিলোঁ জুবিন গাৰ্গৰ অবভিয়াছলি ডাই হাৰ্ট ফেন হয় সকলো আমাৰ অসমৰ মিউজিচিয়ানছ হওক বা ৰাইজ হওক জুবিন দাৰ ফেনেই হয় তো জুবিন দা প্ৰথমতে লগ পাবলৈ গৈছিলোঁ ঘৰত গৈছিলোঁ তেতিয়া জুবিন দাই মোক একদম কোচত উঠাই মৰম কৰিছিলে সেই তেতিয়াৰ পৰাই জুবিন দাৰ লগত মানে টাচত আছোঁ আৰু ফাইনেলি হেঙুল থিয়েটাৰ যেতিয়া কৰি আছিলোঁ সপোন চুবলৈ বুলি এটা গান এটা আছিলে সেই গানটো জুবিন গাৰ্গক গোৱাৰ কথা আছিলে প্ৰডিউচাৰে চ' জুবিন দাই তেতিয়া মানে প্ৰফেচনেলি তাৰমানে জুবিন দাই গানটো যেতিয়া গালে তাৰপিছত ক'লে যে গীটাৰখন কোনে বজাইছে মই ক'লো যে জুবিন দা ময়ে বজাইছোঁ তেতিয়া ক'লে যে মোৰ লগত মোৰ গান দুটামান আছে তই আহিবিচোন মই যে হ'ব আহিম তাৰপিছত মাতিলে আৰু তেতিয়া প্ৰথম এলবাম বজাইছিলোঁ চাগে বাঁহী নে ৰক মষ্ট প্ৰবলি বাঁহীৰ গোটেইখিনি গান তাৰপিছত মোক বজাব দিলে তাৰপিছত ৰকত বজালোঁ তেনেকৈ গৈ পেলাই জুবিন দাৰ লগত লাহে লাহে জুবিন দাই ক'লে যে ষ্টেজত মোৰ লগত বজা তো মই তেতিয়া নৰ্থ ইষ্ট ব্ৰিজ বুলি বেণ্ডটো কৰি আছিলোঁ মই ক'লোঁ যে এনি টাইমটোতো নোৱাৰোঁ যেতিয়া মিলে আৰু বজাম তো ফাইনেলি মাজে মাজে যেতিয়া আমাৰ শ্ব'জ নাথাকে তেতিয়া জুবিন দাৰ কেতিয়াবা মাতি দিয়ে অফ টাইমত তেতিয়া গুচি যাওঁ বজাবলৈ আৰু তেনেকৈ নৰ্থ ইষ্ট ব্ৰিজ কৰি আছোঁ কৰি আৰু ফাইনেলি যিহেতু জুবিন দাও বহুতবাৰ কৈ আছে মোক যে মোক জইন কৰ লাইভ শ্ব'ত জইন কৰ ফাইনেলি শেখৰো ক'লে একেলগে তাৰমানে আলোচনা কৰি পেলাই আজি কিমান 12-13 বছৰমান হৈ গ'ল একেলগে বজাই থাকোঁ দেউতা চেণ্ট্ৰেলত চাকৰি কৰিছিলে মানে ফুড এণ্ড নিউট্ৰিশ্যন বৰ্ড নিজে গিটাৰিষ্ট আছিলে তো দেউতাক দেখিয়ে মই গিটাৰখন মানে শিকা বুলি মানে গিটাৰৰ প্ৰতি সৰুৰ পৰা এটা গিটাৰ ক্লাছ 2-3 পৰা বজাইছোঁ আৰু লিটাৰেলি মোৰ কম টেকনিকেল মানে মই শিকা ক'তো নাই দেউতাকে চাই দেউতাই 2-3টামান কৰ্ড দেখাই দিছিলে তাকে বজাই বাকী শুনিলোঁ বহুত গান শুনিলোঁ সেইখিনি সময়ততো কেছেট প্লেয়াৰ আছিলে চ' গানবিলাক শুনো উঠাবলৈ চেষ্টা কৰোঁ আৰু গ্ৰামেটিকেল নলেজ ল'বৰ কাৰণে দেউতাই আগতে সেই কলকাতাত যেতিয়া মানে টুৰ চুৰ কৰিবলৈ যায় তেতিয়া কিতাপ আনি দিছিল মিউজিকেল থিয়ৰী কিতাপ সেইবিলাকে পঢ়ি প্ৰেক্টিচ কৰি মানে মেইনলি ইয়াৰ ট্ৰেইনিং আৰু ট্ৰায়েল এণ্ড এৰাৰ বজাবলৈ চেষ্টা কৰোঁ ভুল হয় আকৌ উঠাওঁ তো তেনেকৈ শিকা আপুনি স্কুল শিক্ষা ক'ৰ পৰা কৰিছিলে আৰু মই স্কুলিং কৰিলোঁ মহৰ্ষি বিদ্যা মন্দিৰ তাৰপিছত মই HKV গ'লোঁ HS কাৰণে তাৰপিছত মই গুচি গ'লোঁ মিউজিক প্ৰডাকশ্যনৰ চাউণ্ড ইঞ্জিনিয়াৰিং কৰিবৰ কাৰণে বম্বে SMDT তাৰ পৰা আহি পেলাই এই ষ্টুডিঅ' কৰিলোঁ ব্ৰহ্মা মিউজিক এণ্টাৰটেইনমেণ্ট প্ৰথম ষ্টাৰ্ট কৰিলোঁ আজি মই ক'লোঁ তেনেকৈ 20 বছৰ 25 বছৰমান হৈ গ'ল আৰু তেতিয়াৰ পৰা তেনেকৈ মিউজিকৰ লগত জড়িত আছোঁ
বিহুৰ সময়ত যে বেক টু বেক শ্ব' কৰি থাকে আপুনিতো একদম পুৰা কনচেন্ট্ৰেট কৰি থাকিব লাগে এখন শ্বৰ পিছত এখন শ্ব' কেনেকে মানে মেইনটেইন কৰে নিজকে মই ক'লো যেনেকে এটা সুইচ অন এণ্ড অফ এতিয়া মই মানে নৰ্মেল প্ৰিয়াংকু বৰদলে মানে যোনটো তাৰমানে মই এনেকেই থাকো এনেকেই বহো এনেকেই আড্ডা মাৰি থাকো আবে কি খবৰ বে মানে দ্যাটছ দ্য ৱে আই টক ষ্টেজত অংকটো বেলেগ হৈ যায় ষ্টেজত যেতিয়া উঠি যাওঁ তেতিয়া মানে মোৰ প্ৰফেচনেল সুইচটো অন হৈ যায় তাৰমানে আৰু সেই সুইচটো যদি অন নকৰো তেতিয়াহ'লে মই জাষ্টিফাই কৰিব নোৱাৰিম ষ্টেজখনত চ' সেইটো মানে ষ্টেজত গৈ উঠি বজালো ভুল বজাইছো শুদ্ধ বজাইছো মই ষ্টেজতে পাহৰি গুচি আহোঁ তাৰপিছত মই ভাবিও নাথাকো আৰু যদি মই ভাবি থাকো মোৰ নেক্সট শ্ব'খনৰ প্লেইংটোত এফেক্ট কৰিব মই যদি আজি খুব ভাল বজাই পেলাই যদি মই ভাবো আজি ফালি দিছো সেই অকণমান সময়ৰ কাৰণে যোনটো অহংকাৰ আহি যাব নহয় নেক্সট শ্ব'খনত মই মানে ফুচকা মাৰিব পাৰোঁ কিন্তু যদি মই বেয়াও বজাইছো সাপোজ এখন শ্ব'ত বেয়া পাইছো এতিয়া নেক্সট শ্ব'খনত যোৱাকালি বেয়া বজাই দিলো আজি এইটো ভুল নহ'লে হ'ল সেনেকে যদি ভাবি দিওঁ মোৰ ভুল হ'বই সেইটো কাৰণে মই ষ্টেজত যি কৰিছো মই ভুল বজাইছো মই শুদ্ধ বজাইছো মই তাতে এৰি পেলাই তাতে মানে সেই বস্তুটো তাতে সামৰি পেলাই মই গুচি আহোঁ তাৰমানে আকৌ সেই চুইচ অফ হৈ যায় আকৌ যেতিয়া নেক্সট শ্ব'খনত যাওঁ একদম ফ্ৰেছ মাইণ্ড লৈ পেলাই মই ষ্টেজত উঠোঁ জুবিন দাৰ লগত যেতিয়া শ্ব' কৰে মানে শ্ব'ত উঠে যেতিয়া মানে তেতিয়া জুবিন দাক লগ পালে মানে কেনেকুৱা ফিল হয় জুবিন দা যেতিয়া মঞ্চত উঠি আহে গোটেই মানুহ একদম পাগল হৈ হাত চাপৰি বজায় তেতিয়া মানে কেনেকুৱা ফিল হয় আপোনাক আপুনিতো থাকে ষ্টেজত তেতিয়া কেনেকুৱা ফিল হয় মানে জুবিন গাৰ্গক তুমি যেনেকে জুবিন গাৰ্গ বুলি চোৱা মই জুবিন গাৰ্গক তেনেকে সেইটো জুবিন গাৰ্গ বুলি নাচাওঁ নহয় মই মোৰ কাৰণে সি দাদা মোৰ দাদা উঠিছে আমি গান গাব ভালিব এতিয়া সেনেকুৱা টাইপ থাকো তাৰমানে জুবিন গাৰ্গ উঠিছে বুলি নাচাওঁ তাৰমানে কাৰণ সেইটো মানে ক'লো নহয় ইমান বছৰ পাইছো হি ইজ লাইক মাই ফেমিলি চ' অবভিয়াছলি কিন্তু এটা বস্তু ভাল লাগে যে মানে এই ক্ৰেজটো দেখি পেলাই মানুহৰ মানে জুবিন গাৰ্গৰ প্ৰতি যোনটো মৰম সেই ক্ৰেজটো দেখি পেলাই ভাল লাগে যে মানে ইমান নিস্বাৰ্থভাৱে বৰষুণ ধুমুহা আহে তথাপিতো মানুহে চকী টকি লৈ পেলাই থিয় হৈ থাকে সেই বস্তু চাই পেলাই ভাল লাগে যে মানে ইমানখিনি মানুহজনক মৰম কৰে আৰু ডেফিনেটলি সেই ব্যক্তিজনে সিমানখিনি ডিজাৰ্ভো কৰে ইমানখিনি কৰিছেও অসমৰ কাৰণে বা সিমানখিনি দিছেও আমাৰ সংগীত জগতক চ' সেই বস্তুটো দেখি পেলাই মানে মেছমেৰাইজো হওঁ যে মানে লিভিং লেজেণ্ড বুলি যোনটো কোৱা যায় মানে চকুৰ আগতে আছে আৰু আই এম লাকি ডেট মই মানে সেই লিভিং লেজেণ্ডৰ লগত বজাই আছো এণ্ড আই এম অলছ' লাকি ডেট হি ইজ লাইক মাই ফেমিলি আৰু প্ৰিয়ংকা সুধিব বিচাৰিছোঁ যিবিলাক গীটাৰ শিকিব খোজে বা কিবা শিকিব খোজে আজিকালি এনেকুৱা হৈছে মানে অতি সোনকালে বস্তুবিলাক লাগে মানে আজি গীটাৰ শিকিছোঁ কাইলৈ শ্ব'ত বজাবই লাগে পাৰিলে সেইটো বিষয়ে কি ক'ব মেক্সিমাম যিখিনি ষ্টুডেণ্ট আহে প্ৰথম আহি পেলাই এইটোৱে সোধে যে ছাৰ মই কেতিয়া ষ্টেজত উঠিব পাৰিম এবছৰত পাৰিম নে মোৰ যে তই এবছৰতো পাৰিব পাৰ তই 6 মাহতো পাৰিব পাৰ চব ডিপেণ্ড কৰিব তোৰ নিজৰ প্ৰেক্টিছৰ ওপৰত এনেকুৱা নহয় যে গীটাৰ শিকিবলৈ ভাল গীটাৰিষ্ট এজন হ'বলৈ 10 বছৰ লাগিব 5 বছৰ লাগিব 6 মাহতো হ'ব পাৰে মানে 1 বছৰতো হ'ব পাৰে কিন্তু চব ডিপেণ্ড কৰিব কিমানখিনি সাধনা কৰিছে আৰু যদি ফ'কাছটো অকল সাধনাত থাকে তেতিয়ালে হ'ব যদি মই আজি ভাবো যে মই গীটাৰখন শিকি পেলাই মই এই অহা বছৰলৈকে প্ৰগ্ৰেম কৰিম তেতিয়ালে একো নহয় সেইটো থিংকিংত নহ'ব তেতিয়ালে কেতিয়াও নহ'ব কেতিয়াও নহ'ব আগতে ভাবিব লাগিব যে মই কিমান বেছি শিকিব পাৰোঁ কিমান বেছি মই ডুবিব পাৰোঁ মিউজিকক যিমানে আমি টাইম দিওঁ যিমানে বেছি ডুবিব দিওঁ সেই মানে মেডিটেশ্যন বা সাধনাৰ চেপ্টাৰটো যোনটো ক'লোঁ তাৰমানে যিমানে বেছি ডুবিবা সিমানে মিউজিকে দিব আৰু তেতিয়া সঁচাকৈ কৈছোঁ তুমি কাম বিচাৰি যাব নালাগে কামে নিজেই বিচাৰি আহিব তোমাৰ মিউজিক ভাল সেইজন মানুহে কৰিব পাৰিব যাৰ মন চাফা কাৰণ আমি যি নোট বজাওঁ নহয় মই যদি আজি মানে মোৰ পেটটো বেয়া নহয় বা মোৰ মানে মনটো বেয়া মোৰ গীটাৰখন ভাল মোৰ হাতত ভাল নাবাজে মই গেৰেণ্টি দি দিছোঁ মই এইটো গেৰেণ্টি দি দিছোঁ মানুহজন কেনেকুৱা নহয় তেওঁৰ প্লেয়িংটোতে ওলায় মানুহজন কেনেকুৱা ব্যক্তিগত কেনেকুৱা তেওঁৰ ভইচটোতে ওলায় গান গালে বা ডাইনেমিক্সতে ওলায় যদি খুব ছফ্ট হাৰ্টেড মানুহ হয় বা খুব ছফ্ট হয় তেতিয়াহ'লে তেওঁৰ ভইচটোও তেনেকুৱা হ'ব বা খুব যদি মানে ৰিবেলিয়াছ মানুহ হয় ভইচটোও তেনেকুৱা হ'ব জুবিন গাৰ্গ ইজ ট'টেলি ৰিবেলিয়াছ খুলি গান গায় চাবা মানুহগৰাকীৰ ব্যক্তিগতটো কেনেকুৱা হয় সংগীতে দিয়ে বুজি পোৱা যায় আৰু এটা কথা এটা হ'ল জুবিন দাই যেতিয়া গানবিলাক মঞ্চত গায় ঘপকৈ বেলেগ বেলেগ গান গায় সেইটো কেনেকৈ তৈয়াৰী কৰি যায় মানে এতিয়া মায়া গালে আকৌ ঘপকৈ ইয়ালি গাল সেইটো মানে কৈ যায় জুবিন দাই কৈ যায় নেকি আগতে বোলে আজি বজাম বুলি আমাৰ কোনো চিষ্টেমে নাই প্ৰথম গানটোৱে নাজানো কি গায় আমাৰ কোনো চিষ্টেম জুবিন দাই নিজেও বহুত বাৰ ইণ্টাৰভিউত কৈছে আমি ষ্টেজত টাউন চেক কৰি জুবিন দা উঠিলে তাৰপিছত কোনোবা এটা গৈ পেলাই সুধিব শেখৰে সুধিব কি গাব প্ৰথমতে তাৰপিছত ক'ব কি গাব অমুক তমুক তাৰপিছত এটা গান গ'ল নেক্সট গানটো কি গাব সেইটো গোটেই ইনফৰ্মটো হৈ থাকে তাৰমানে আমাৰ কেতিয়াও একো প্লেনিঙত নাযায় জুবিন দাৰ যি মুডত থাকে সেইটো মুডতে গান গাব প্ৰেক্টিচ নকৰে মানে নাই আমাৰ প্ৰেক্টিচ বুলি কোনো কথা নাই আমি জাষ্ট এনেই বহা হয় মানে এনেই গেট টুগেডাৰ টাইপে হয় আৰু এনেই গানখিনি এনেই ওপৰাপৰিকৈ চোৱা হয় যে মানে এইবাৰ কি গান লোৱা হ'ব আমি সদায় প্লেনিং কৰা হয় প্লেনিং মানে আমি কৰোঁ আৰু মানে গোটেইটো এজ এ প্লেনিং নাযায় আৰু ধৰা সাপোজ যদি 20টা গান বা 10টা গান ধৰিলোঁ যে এইবাৰ এই 10টা গান কৰিমেই হয়তো সেই 10টাৰ ভিতৰত সেই 3টামান গাব বা 4টামান গাব কেতিয়াবা যদি লাকত থাকে সেই 10টাও 10টা গাই দিব পাৰে
সো এইটো মানে সেই ইম্প্ৰম্পটু তাতে একো ফিক্স হৈ নাথাকে মানে আমাৰ ষ্টেজত একো বস্তু ফিক্স হৈ নাথাকে তাৰমানে আজি যদি ওপেনিং গান যদি প্ৰতিদিনে গাইছে কালি তুমি গাব পাৰে পৰহি কিবা বেলেগ গাব পাৰে সো সেইটো একো মানে ফিক্স নাথাকে সেইটো তেওঁৰ নিজৰ মুডৰ ওপৰত কথা তেওঁৰ নিজৰ ভাইবৰ ওপৰত কথা যোনটো মন মানে মুড লৈ আহে যোনটো ভাইব লৈ থাকে সেইটো হিচাপতহে আমাৰ প্ৰগ্ৰেমখন গৈ থাকে আৰু আপুনি ভাবেনে অসমত জুবিন গাৰ্গৰ পিছত বা জুবিন দাৰ পিছত আৰু অসমত এনেকুৱা এটা লেজেণ্ড কোনোবা আছে বা এনেকুৱা গাই আছে না এতিয়াতো নাই ডেফিনেটলি নাই জুবিন গাৰ্গৰ পিছত লেজেণ্ড বুলি ক'ব গ'লে মানে সেইটো গতিত মানে যোনটো মানে ফেন ফলোইং বা যোনটো মৰম পাইছে তাৰমানে সেইটো মই ভাবো মানে এতিয়াতো নাইয়ে পিছলেও যে হ'ব তাৰো মানে আশা ক্ষীণ আছে তাৰমানে এইটো লেভেলত তাৰমানে মানে গম পাইছানে মই যোনটো কৈছো এইটো লেভেলত জুবিন দাক যোনে বেয়া পায় ন সি ভালো পায় কিন্তু বেয়া কিয় পায় কাৰণ সি ভাল পায় মই জানাততো জুবিন গাৰ্গক বেয়া পোৱা মানুহ নাই খালি মানে ভাল পোৱাৰ কাৰণেহে বেয়া পায় এই সৰু সুৰা কথাত কিছুমান বেয়া পায় বা কেতিয়াবা কিবা এটা কৈ দিলে নাভাবি পেলাই সেইবিলাক কথাত বেয়া পায় বাট আদাৰৱাইজ কিন্তু মই নাভাবো যে সেই মানে লেভেল অফ লাভ এণ্ড ৰেচপেক্ট বা যোনটো মানে সন্মান পাইছে যোনটো মৰম পাইছে এনেইতো অসমৰ হিয়াৰ আমঠু বুলি নকয় ন সেইটো যে বেলেগ কোনোবা ব্যক্তিয়ে বা ছিংগাৰে পাব মই নাভাবো তাৰমানে মোৰ আৰু সেইটো একচুৱেলি কৰিবৰ কাৰণে অকল গান ভাল গালেই নহ'ব বা ভাল লিখিলেও নহ'ব তাৰমানে সেই ব্যক্তিক মানে যোনটো পাৰ্চনেলিটি সেই পাৰ্চনেলিটিটো জুবিন গাৰ্গৰ টাইপৰ হ'ব লাগিব কাৰণ জুবিন গাৰ্গ সঁচাকৈ এজন নৰ্মেল মানুহ নহয় তাৰমানে তেওঁ চিন্তা চৰ্চা তেওঁ যি বস্তু থাকে আপুনি যদি ভাবে বা আমি যদি ভালকে মানে এনালাইচিছ কৰোঁ জুবিনে চব বস্তুৱে আৰ্টিষ্টিক মানে ৱেট চাই তাৰমানে তো সেইটোৱে এজন আৰ্টিষ্টৰ মানে মানে কি ক'ম আৰু ডেফিনেশ্যন মোৰ মতে বহুত গান জুবিন দাই গাইছে বা তাৰ ভিতৰত আপোনাৰ মানে এনেকুৱা কিবা গান আছে নেকি মোৰ বহুত ভাল পাওঁ এইটো গান এনেকুৱা কিবা এটা গান আছে নেকি আছে বহুতকেইটা গান আছে তেনেকুৱা ক'ব গ'লে মন যায়তো খুব ভাল লাগে মোৰ তাৰপিছত চকু মেলা মোলে চোৱা তাৰপিছত শব্দ গানটো ভাল লাগে তাৰপিছত জোনাক গলা ভাল লাগে ৰৈ ৰৈ বিনালে ভাল লাগে এতিয়াতো ৰৈ ৰৈ বিনালে আহিও আছে তো ৰৈ ৰৈ বিনালে গানটো মোৰ অতি প্ৰিয় তাৰপিছত তেনেকুৱা বহুত আছে অনামিকা ভাল লাগে তাৰপিছত হিয়াদহে বুকু ভাগে সেই গানটো ভাল লাগে তাৰপিছত উজাগৰি নিশাৰু তলা মই আবেগৰ সাগৰ উঠিছে কতলহৰ তুমি জানো পাইছা মোৰ হৃদয়ৰ শেষ লহৰ সেই পাৰ্টটো মানে শুনি মই পাগল হৈ যাওঁ মানে যিটো মানে ফিলত জুবিন দাই দিছে চ' দেট ইজ ওৱান অফ মাই ফেভৰেট চ' তেনেকুৱা বহুত গান আছে ক'ব গ'লে আৰু নতুন গানৰ ভিতৰত মানে আপুনি ভাবেনে জুবিন দাৰ এই পুৰণি যিবিলাক গান আছে হিয়া দহে বুকু ভাগে তাৰপিছত এই যিবিলাক গান আছে এইবিলাক গানৰ পিছত মানে ইটাৰ গানবিলাকৰ মাজত কিবা এটা পাৰ্থক্য পায়নে আপুনি অবভিয়াছলি এতিয়া গানবিলাক চবৰে মানে ক্ৰিয়েটিভিটিৰ এটা মানে ফেজ থাকে চব অকল জুবিন গাৰ্গ বুলিয়ে নহয় যদি তুমি বেলেগ মিউজিক ডাইৰেক্টৰৰো চোৱা চবৰে এটা এটা ফেজ থাকে জুবিন গাৰ্গৰ যেতিয়া মানে য়াং ফেজটো আছিলে তেতিয়া গানবিলাক বেলেগ হৈ আছিলে যেতিয়া অকণমান মিড এজলৈ আহিলে তেতিয়া গানবিলাক বেলেগ হৈ আহিছে এতিয়া যেতিয়া অলপ মানে হেৰি 50s ক্ৰছ কৰিছে কম্পজিং ষ্টাইলটো বেলেগ হৈছে সেইটো কাৰণে প্ৰত্যেকটো ষ্টেজৰে নিজৰ নিজৰ এটা মানে মানদণ্ড আছে এইটো কথা কোৱা ভুল হ'ব যে আগৰখিনি ভাল আছিলে এতিয়াখিনি বেয়া কাৰণ আগৰখিনি সেই এৰাটোও বেলেগ আছিলে সেই সময়টো বেলেগ আছিলে এতিয়া সময়টো বহুত বেলেগ এতিয়া কম্পজিশ্যন ষ্টাইলটো বহুত বেলেগ চ' ডেফিনেটলি কিন্তু মই যদি পাৰ্চনেলি মোক সোধে মই সেই 90s 2000 সেই ফেজৰ মই গানখিনি মানে বহুত বেছি প্ৰিয় তাৰমানে জুবিন দাৰ সেই যেতিয়া এলবামছ কৰি আছিল যে জুবিন দাৰে আৰু আপুনি ভাবেনে মানে জুবিন দাক সেই সময়ৰ গীতখিনিয়ে মানে অসমত মানে একদম এটা বেলেগ জাগাত ৰাখি দিলে সেইটো কাৰণে সেইটো মই কৈছোঁ সেইখিনি সময়ত এটা বেলেগ চাউণ্ড হৈ আছিলে তাৰ সেইখিনি মানে সেই চাউণ্ডটো পুৰা টোটেলি অপজিট টাইপৰ এটা চাউণ্ড জুবিন গাৰ্গে ক্ৰিয়েট কৰিলে সেইটো কাৰণে মানুহে শুনা হৈ গ'ল আৰু সেই বস্তুটো মানে সেই পাথ ব্ৰেকিংটো যেতিয়া যেতিয়া হ'ব ন তেতিয়া মানুহে নতুন ট্ৰেণ্ড এটা লোৱা হয় কিন্তু ট্ৰেণ্ড আৰু জুবিন গাৰ্গৰ গানৰ মাজত এটাই ডিফাৰেঞ্চ আছে জুবিন গাৰ্গৰ মেইন প্লাছ পইণ্ট আছে জুবিন দাই প্ৰত্যেকটো জেনেৰা মানে মিউজিক চুই দিলে তাৰমানে বৰগীতৰ পৰা আদি কৰি টোকাৰীৰ পৰা আদি কৰি বিহুৰ পৰা আদি কৰি জুবিন দাই চব গালে চব বস্তু পাৰফেকশ্যনত গাইছে সেইটো কাৰণে মাছ অডিয়েঞ্চ যোনটো আছে তাৰমানে চুই দিলে কিন্তু জুবিন গাৰ্গৰ সেইটো প্লাছ পইণ্ট হৈ গৈছে যে ভইচটো তাৰমানে চব গানতে অলমষ্ট মানে সোমাই যায় আৰু তেওঁৰ সেইটো টেলেণ্টটো আছে গড গিফটেড হয় সেইটো কাৰণে তাৰমানে মই কওঁ যে তেওঁৰ যোনটো ষ্টাৰডম হয় বা তেওঁৰ যোনটো মানে জাৰ্ণি হয় সেইটো মানে কাৰো লগত নিমিলে জুবিন গাৰ্গক মানুহে অকল গান শুনিবলৈ নামাতেতো জুবিন গাৰ্গৰ ব্যক্তিগতটো চাবলৈ যায় বহুত মানে চাবলৈ যায় মই ক'লো না জুবিন দাই যদি কালি পৰহিৰ পৰা গান গোৱা বাদেও দিয়ে যে মই গান নাগাওঁ যা
মই অকল চিনেমাই কৰিম বা চিনেমাও নকৰোঁ মই একো নকৰোঁ মই এনেই কৈ থাকিম মানুহে তথাপিতো ভাল পাব জুবিন গাৰ্গক মই ক'লো না মানুহে মানে আমাৰ ৰাইজে জুবিন গাৰ্গক টোটেল পাৰ্চনেলিটিটো হিচাপেহে ভাল পায় অকল গান বুলিতো ভাল নাপায় গায়কটোতো বহুত আছে ভাল ভাল গান গোৱা বহুত আছে কিন্তু এজ এ হ'ল মানুহজনৰ কাৰণেহে ভাল পায় সেইটো কাৰণে তেখেতে নাগালেও মই ভাবোঁ মানুহে সেইটো হিচাপতে মৰম দি থাকিব কাৰণ কামটোতো তেওঁ সদায় ৰাইজৰ কাৰণে কৰিয়ে থাকিব আল্টিমেটলি তো মৰমটোতো কেতিয়াও কমি নাযায় 10টা মানে গালি পাৰি থাকিব পাৰে জুবিন গাৰ্গৰ গাটো অকণমান বেয়া হ'লে কিয় চব উঠি মেলি উৰি মেলি আহে গোটেই চিন্তিত হৈ যায় কি কাৰণে বস্তুটো তেনেকুৱা মৰম কৰে ন বহুত আৰু সেই মৰমটো অকল গানৰ কাৰণে নহয় ব্যক্তিত্বটোৰ কাৰণে তাৰমানে সেই সত্তাটোৰ কাৰণে যাওঁ এইখনত এক্টিঙো কৰিছোঁ মই আমাৰ এখন ৰৈ ৰৈ বিনালে আপুনি এক্টিং কৰিছে এই দাদা কংগ্ৰেচুলেশ্যন জোৰ জবত পাতি মেলি কৰাইছে তাতে চব আছো পিছে মই আছো পাৰ্থত আমাৰ গোটেই বেণ্ডটো ওলাইছে মিউজিকেল চিনেমা হয় তো তাতে এবাৰ আমি এক্টিঙো কৰিছোঁ তো এখনো ছেপ্টেম্বৰত মুকলি হ'ব চাগে শুনিছোঁ চালে ভাল পাব ৰাইজে ভাবোঁ আৰু দাদা আপোনালোকৰ গোটেই টিমটোৰ ভিতৰত জুবিন দাৰ বাহিৰে মানে বেছি ফানি কোনজন জুবিন দাৰ বাহিৰে বেছি মানে ফানি একদম পুৰা ফূৰ্তিত থাকে হাঁহি থাকে পাৰ্থ গোস্বামী পাৰ্থদা জমাই থাকে তাৰপিছত আমাৰ শেখৰে জমাই থাকে তাৰপিছত আমাৰ দীপকেশে জমাই থাকে দীপকেশ বৰগোহাঁই দিগন্তদা আছে ৰাজাদা আছে মানে গোটেইকেইটাই মানে মই ক'লো না আমি একদম ফেমিলি টাইপ মানে এটাই ফূৰ্তি কৰে বুলি নহয় গোটেই সোপাই মিলি পেলাই উৎপাত কৰি থাকোঁ তো গোটেইকেইজনে জমাই থাকে কিন্তু বেছিকৈ জমাই থাকে পাৰ্থদা আৰু আমাৰ শেখৰ আপোনালোক গান গাবলৈ গ'লে টিমটোত কিমান যায় মই সেইটো সুধিব বিচাৰিছোঁ টোটেল মানে গোটেই কিমান যায় আমাৰ মিউজিচিয়ানে থাকে মই পাৰ্থদা দিগন্তদা শেখৰ ঋষভ অঞ্জন আমাৰ ৰাজাদা আৰু দীপকেশ 8জন ইয়াৰে বাকী চাউণ্ডৰে ক্ৰু থাকে 20টা মান চাউণ্ড মানে এটা গোটেই একদম চাউণ্ডখিনি জুবিন দাই লৈ যায় ন মানে আমি মানে হায়াৰ কৰা যায় মানে ভেণ্ডাৰ থাকে বেলেগ বেলেগ ভেণ্ডাৰ থাকে মেনেজাৰে বুক কৰে ছিজনটোৰ কাৰণে তো তাহাঁতি দিয়ে চাউণ্ডৰ মানুহে ক্ৰু থাকে 20জন মান বাকী গাড়ী মোটামুটি ধৰা 8-10খন মান গাড়ী যায় তাৰপিছত মেনেজাৰ যায় 2-3জন মান তাৰপিছত বৌহঁত যায় ফিমেল ছিংগাৰ থাকে এই মোটামুটি ধৰা 30-35 জন মানৰ মানুহৰ মানে কাহিনী এটা হয় আমি এতিয়া বাহিৰৰ পৰা যিটো দেখি থাকোঁ জুবিন দাই এখন প্ৰগ্ৰামত 10 লাখ ল'লে 8 লাখ ল'লে 9 লাখ ল'লে 12 লাখ ল'লে কিন্তু সেই হিচাপত কিন্তু খৰচা বহুত আছে মই আজিয়ে চাউণ্ডটোৰে তোমাৰ নাই বুলি তোমাৰ 1.5 লাখ টকা চাউণ্ডত লাগে গাড়ী তুমি 8খনৰ হিচাপ কৰাচোন খ্ৰীষ্টা 8খনৰ এদিনৰ ভাড়া কিমান 3500 টকা নহয় জানো 3500 তেনেকুৱা হয় তেলটোতো এক্সট্ৰাই মিউজিয়াম কেইটা পেমেণ্ট কৰিব লাগিল ছিংগাৰ খিনি পেমেণ্ট কৰিব লাগিল এসোপা খুৱাই মেলি থকাই মেলি তুমি নিজে হিচাপ কৰাচোন কিমান ৰখিব তেতিয়াহ'লে তাৰ ওপৰত মেনেজাৰৰ কমিশ্যন থাকিবই তো ক'ব গ'লে বহুত বেছি নাবাছে গাড়ীতে আমাৰ মই কওঁ মোটামুটি লাখ টকাৰ ওপৰত গাড়ীতে যায় হিচাপ যদি কৰা কাৰণ তাহাঁতি লৈ লয় 1.5 দিনৰ ভাড়া আমাৰ মানে ৰাতিপুৱা হৈ যায়তো 1.5 দিনৰ ভাড়া লাগিয়ে যায় তো 5,000-5,500 টকা এখন গাড়ী ভাড়াই লাগিল 8খন গাড়ী তেল আছেই ড্ৰাইভাৰ খোৱা আছেই তো তেনেকৈ চাব গ'লে খৰচটো বহুত হয় আৰু মানে 10 লাখ টকা ল'লেও মানে জুবিন দাৰ হাতত 10 লাখ টকা কেতিয়াও নাথাকে সকলোৱে কয় মানে জুবিন দাৰ যিখিনি মিউজিচিয়ান আছে মানে একদম পুৰা জুবিন দা বহুত ধুনীয়াকৈ পেমেণ্ট কৰে বহুত ধুনীয়াকৈ ৰাখে সেইটো মানে অসমৰ সকলোৱে ভালকৈ ৰাখে আমি উই আৰ দ্য হাইয়েষ্ট পেইড মিউজিচিয়ান ক'ব গ'লে অসমত জুবিন দাৰ সমান পেমেণ্ট হয়তো চাগে কোনোবাই কৰে যদি গম নাপাওঁ মই জানাততো নকৰে তো এয়া ভালকৈ ৰাখে আৰু কেনেকুৱা কেৰেলা জুবিন দা ভাত চাত খালি নহয় কেনেকুৱা ধৰণৰ নাই সেইটো সুধে তাৰপিছত ৰাতিকে যদি আমি পাৰা মানে আমাৰ গাড়ীখন বিশেষকৈ মই ঋষভ আৰু শেখৰ আমি কি কৰোঁ ৰাতিকে পৰাপক্ষত মানে আমি ৰাতি নাখাওঁৱে শ্ব' কৰোঁ আমি তাৰ পৰাই ঘূৰি আহোঁ তো যদি কেতিয়াবা দেৰি হয় বা দূৰত আছোঁ তহঁতি ঘূৰি যাব নালাগে অকণমান ৰখি দে ৰাতিপুৱা যাবি তো সেইটো কেয়াৰ সদায় থাকেই তাৰমানে যে মানে কিবা ঘটনা হ'ব পাৰে তেনেকুৱা টাইপৰ যিয়ে নহওক তো মানে ৰাতি চিন্তা কৰি থাকে তহঁতি গৈ পালিনে অমুক হৈছে নে তমুক হৈছে নে চেজ পালিগে নেকি মই ওলাওঁ নেকি সেনেকুৱা টাইপৰ মানে চলি থাকে তাৰমানে এটা মৰমটো বহুত আছে আছে ডেফিনেটলি আছে আৰু সেইটো কেয়াৰটো চবৰ কাৰণে সেইদিনা এতিয়া লাষ্ট আমি হেৰি শ্বুট কৰি আছিলোঁ ৰৈ ৰৈ বিনালে শ্বুট ঠাণ্ডা আছিলে সেইখিনি কম ঠাণ্ডা এই আমি হেৰিত তোমাৰ কাৰ্নিভেল তাৰ ওচৰতে শ্বুট কৰি আছোঁ ঠাণ্ডা জুবিন দা আহিলে ক'ব পাৰে জুবিন দাৰ শ্বুট নাছিলে আমাৰ শ্বুট আছিলে তাৰপিছত আৰু মইতো হেৰি একো টুপি চুপি একো নিয়া নাই বৈদ্য ঠাণ্ডা লাগিছে সি নিজৰ টুপিটো মোক খুলি পেলাই দিলে এইটো তই তোক বহুত দিন একো দিয়া নাই এই টুপিটো ৰাখি থ চব বস্তুবিলাক তেনেকুৱা তাৰমানে সৰু সুৰা বস্তু বাট ইট মিনছ এ লট আৰু এতিয়া আহো প্ৰিয়ংকু দা আপোনালোকৰ শ্ব' এটা আছিলে পাঠশালাত আপোনালোকৰ ৰাস্তাতে হ'ল এক্সিডেণ্ট তাৰপিছত এনেকৈ ফুল এনাৰ্জিত যায় কেনেকৈ মানে হেৰি কৰিলে প্ৰগ্ৰাম কৰিলে অলপ জনাই দিয়ক সেইদিনাখন তাৰমানে কি হ'ল এক্সিডেণ্টটো মানে কোনেও নভবাকে হৈ গ'ল তাৰমানে সেইটো কাৰণে এক্সিডেণ্টৰ নামটোৱে আমি গৈ আছিলোঁ চাংচাৰী ব্ৰিজৰ ক্ৰছ কৰিলে নে কি মই পাহৰিলোঁ বাট আমি গৈ আছিলোঁ লেফ্ট চাইডেদি এখন মানে হেৰি গৈ আছিলে JCB এখন গৈ আছিলে আৰু আমি এনেকৈ চিধা চিধি এইটো চাইডেদি গৈ আছোঁ
কথা পাতি আছো আমি চবে মই আকৌ ব্লগ বনাই আছিলো মই মোবাইলটো এনেকে লৈ পেলাই এনেকে ব্লগ কৰি আছো গাড়ীত মইতো চবে জানে মই ব্লগিং কৰো মানে প্ৰগ্ৰেমৰ ক্ষেত্ৰত তো মই ব্লগিং কৰি আছো শেখৰে লুডু খেলি আছে ঋষভে এনেকে গৈ পেলাই লুডু খেলি আছে মই বেক চাইডে বহি আছো শেখৰ বেক চাইডে বহি আছে গাড়ীখন গৈ আছে হঠাৎ মানে কথা নাই বাতা নাই মানে জেচিবি খনে তাৰমানে ৰাইট লৈ দিলে ৰাইট লওঁতে তাৰমানে কি ড্ৰাইভাৰটোৱে তাৰমানে ব্ৰেক মাৰিবলৈ চান্সেই নাপালে ডাইৰেক্ট গৈ পেলাই মানে খুন্দা মাৰি দিলে খুন্দা মাৰাৰ লগে লগে মইতো এনেকে আছিলো এনেকে গৈ পেলাই মানে মোবাইল চিটিকি পৰিলে মই এই বাহুটো গৈ পেলাই তাৰমানে মই ড্ৰাইভাৰ চিটত এনেকে ধামকে মাৰি দিলো তাৰপিছত গৈ পেলাই এইটো একদম পুৰা ফুলি এপাত হৈ গ'ল তাৰপিছত কথা পাতি আছিলো নহয় মই জিভা কামোৰ খাই পেলাই মোৰ জিভা ফালিলে তাৰপিছত ভৰিত মোৰ লিগামেণ্টত দুখ পালো কাৰণ ভৰি বেকা হৈ গ'ল শেখৰ একদম সোমাই মেলি একদম মানে গিয়াৰৰ তলত সোমাই গ'ল তাৰ মূৰত দুখ পালে এইখিনি চাল আৰু এইখিনি গ'ল তাৰপিছত ভৰি পুৰা চাল গ'ল বাচি গ'ল খালি ঋষভ তাৰপিছত আৰু তাৰ পৰা গাড়ীৰ পৰা নামি পেলাই একদম তো বহুত দেৰি ধোঁৱা কোৱা দেখিছো হয় ন মানে হঠাতে কি হৈ গ'ল তাৰপিছত মই ফিল কৰিলো যে মোৰ জিভাখন মানে কাটিছে তাৰপিছত এইপিনে এখন হাত চাত এইবিলাক মই লৰাব পৰা নাই মানুহ আহিলে তাৰে মানুহ আমাৰ হেৰি মেনেজমেণ্টৰ মানুহ আহিলে লৈ পেলাই আমাৰ গাড়ী দি লৈ পেলাই আমাক হেৰি নাৰায়ণাত সোমালে তাৰপিছত নাৰায়ণাত ষ্টিচেছ পৰিলে চিলাই তিলাই পৰিলে আৰু তাৰপিছত সিদ্ধাৰ্থে কৈছে পিনে কমিটিৰ পৰা ফোন কৰিছে এনেকুৱা কথা তাৰপিছত আমি চবেই ক'লো হ'ব দে আমি কৰি দিম যিহেতু মানে পাৰিম আৰু মিলাম আৰু সেইটো জছত ক'লো কাৰণ এনাস্থেচিয়া লাগি থোৱা আছিল ন মানে জিভা চিলোৱাৰ কাৰণে এণ্টিবায়'টিক মাৰি থোৱা আছিলে বিষটো ফিল হোৱা নাই গৈ আছো তাৰপিছত পাঠশালা গ'লো গৈ মেলি মই তেতিয়া ফিল কৰিছো বিষটো যেতিয়া গীটাৰখন ল'বলৈ বহিছো হাতখনতো দাঙিব পৰা নাই এতিয়া তাৰপিছত গীটাৰখনত এনেকে হাতখন লৈ পেলাই মই বজাইছো এতিয়া কি হ'ল বজাবৰ কাৰণেতো এই আঙুলটো মোৰ এতিয়া ঘূৰা নাই তাৰমানে মই এই আঙুলটো দুখ পাইছো মই গমেই পোৱা নাই তাৰমানে এনেও তোমাৰ এক্সিডেণ্ট হোৱাৰ পিছত লাহে লাহে বিষটো মানে তোমাৰ বাঢ়ি আহে তো বাট কি হ'ল মানে সেই জোচতে গুচি গ'লো হ'ব যা যি হৈছে হৈছে এতিয়া কথাটো কি জানানে মই কওঁ যিকোনো এটা এক্সিডেণ্ট হ'ব যিকোনো এটা এনেকুৱা পৰিস্থিতি নহয় যদি আমি ভয় খাওঁ বা যদি আমি এই কি হৈ গ'ল বুলি যদি ভাবি দিওঁ নহয় সঁচাকে তাৰমানে মাইণ্ডছেটটো ডাউন হৈ যায় তেতিয়া যদি এইটো ভাবো যে হ'ব দে যি হৈছে হৈছে আৰু পাৰিম যা তেনেকে যদি ভাবো ৰিকাভাৰীটো বডিৰ বহুত পটককে হয় আৰু এটা মই মানে বিলিভ কৰোঁ কামটো বহুত ইম্পৰ্টেণ্ট বুলি সেইটো শেখৰ আৰু মোৰ লাইফত দুইটাৰে হৈছে মোৰ দেউতা যেতিয়া ঢুকাইছে সেইদিনাখন আমাৰ শ্ব' আছিলে দেউতাক জুই দি পেলাই মই শ্ব' কৰিব গৈছোঁ শেখৰো তেনেকুৱা শেখৰো দেউতাক ঢুকাইছিলে শেখৰ দেউতাকো সি জুই দি পেলাই বেচেৰা সি শ্ব' কৰিবলৈ আহিছে আৰু অসমত মানে মিউজিচিয়ান হিচাপে কৰি মিউজিচিয়ান হৈ মানে ঘৰ চলাব পাৰে মই নিজৰ কথা কওঁ অকল মিউজিক কৰিবলৈ নোৱাৰোঁ জুবিন গাৰ্গৰ গিটাৰিষ্ট হয় ওৱান অফ দ্য হাইয়েষ্ট পেইড মিউজিচিয়ান অসমত হয়তো চাগে মোতকৈ কোনোবাই বেছি পাব হা তথাপিতো মোৰ চলা টান হৈ যায় অকল মিউজিক কৰিবলৈ চলিবলৈ মই কিয় কৈছোঁ কেনেকৈ চলিবলৈ টান হৈ যায় জানে ঠিক আছে এই বছৰে চোৱা যুদ্ধ হ'ল শ্ব' আমাৰ নাই বুলি 15খনমান শ্ব' নহ'লে তো আল্টিমেটলি লছ হ'ল নাই মোৰ কাৰণ আমি এই বিহুত 25খন 30খন যি শ্ব' কৰোঁ সেইটো পইচা দিয়েতো গোটেই বছৰটো চলি থাকোঁ ন এতিয়া তুমি যদি চোৱা আমি 12খন 15খন কৰাৰ পিছত যদি বাকীখন শ্ব'য়ে নহ'ল তো সেই গোটেই মোৰ ইনকামটো আধা হৈ গ'ল নাই এতিয়া আধা হৈ যোৱাৰ কাৰণেতো মোৰ লাইটৰ বিলটোতো আধাকে কমি নাহে মোবাইল বিলটোতো নাই ভাই এবাৰ প্ৰিয়াংকুৰ শ্ব' নহ'ল লাইটৰ বিলটো কমাই দেচোন সেইটোতো নহয় ঘৰৰ টেক্সটো নালাগে দে বেচেৰা নালাগে এবাৰ ঘৰৰ টেক্স দিব নালাগে দেই তোৰ শ্ব' আধা হোৱা নাই নহয় মোবাইল বিলটোতো মোৰ ফিট হৈ নাযায় মোৰটোতো ঘৰৰ ৰাচনটোতো ফিট নাহে নালাগে দেই একদম ফ্ৰী একদম ফ্ৰী দেই আৰু প্ৰগ্ৰেম হোৱা নাই আল্টিমেটলি কি খৰচটোতো বাঢ়ি গৈ আছে টেক্সটোতো আমি দিবই লাগিব চ' আল্টিমেটলি সেই বস্তুটো ক'ৰ পৰা ৰিকভাৰ হ'ব সেই বস্তুটোৰ কাৰণে মই এই হোম ষ্টেটো খুলিছোঁ ইয়াৰ পৰা 2 এটা পইচা যাতে মোৰ চলক মোৰ ষ্টুডিঅ'টো আছে মই টিচিং কৰোঁ তো এইবিলাক মোৰ মাল্টিপল বিজনেছ তাৰমানে আজি ডেটত অকল মিউজিক কৰি পেলাই চলাটো মোৰ মতে অসমত তাকো হাইয়েষ্ট পেড হৈ পেলাই কৈ আছোঁ তাৰমানে ডেটত অকল সংগীত কৰি পেলাই অসমত চলাটো টান আৰু নৰ্থ ইষ্ট ব্ৰিজৰ কথা অলপ জানিব বিচাৰিছোঁ কেনেকৈ নৰ্থ ইষ্ট ব্ৰিজ আমি একচুৱেলি এটা বেণ্ড ফৰ্ম কৰিছিলোঁ কমাৰ্চিয়েলি ছাকচেছফুল বেণ্ড মানে সেইখিনি সময়ত ক'ব গ'লে পইচাটো কৈ দিছোঁ সেইখিনি সময়তে মানে আমি বেণ্ড ৱাইজ মানে 1.5 লাখ টকা চাৰ্জ কৰোঁ তাৰমানে সেইখিনি সময়ত বেণ্ড ৱাইজ 1.5 লাখ টকা বহুত কথা তাৰমানে তেতিয়া 2006-07 মানে 1.5 লাখ টকা এটা বেণ্ডে লোৱা যে আৰ্টিষ্টৰ কথা নকওঁ মই মানে আৰ্টিষ্টবিলাকেতো পায় বাট এটা বেণ্ড হিচাপে 1.5 লাখ 2 লাখ টকা লোৱা সেইখিনি সময়ত বহুত ডাঙৰ কথা তাকো ৰক বেণ্ড এটা হৈ পেলাই তো আল্টিমেটলি কি হ'ল আইডিয়া ৰক্স ইণ্ডিয়াৰ ইণ্টাৰভিউ মানে অডিশ্যন চলিলে ৰূপমে ক'লে যে ব'লা যাওঁ তাৰপিছত গ'লো দুইটাই অডিশ্যন দিলোঁ আমি পাছ কৰিলোঁ
তাৰপিছত তেনেকৈ বেণ্ডটো ফৰ্ম কৰিবলৈ আমি আইডিয়াৰ সৈতে গ'লো আমি ফাৰ্ষ্ট ৰানাৰ্ছ আপ হ'লো অসমীয়া ৰাইজে বহুত মৰম দিলে আমি ভাইৰেলো হ'লো পুৰা চবৰে হাতে মোবাইলত আমাৰ সেই কি আছিলে প্ৰথমে প্ৰণাম মই সেইটো দিল্লী তুমকো গানৰ যোনটো আমি হেৰি কৰিছিলো সেইটো চবৰে মোবাইলে আছিলে আগতে ৰাস্তাত গ'লে দাদা আপুনি এজন বুলিয়ে সোধে চ' সেইটো একদম বেলেগ এটা মানে আমাৰ মোৰ কেৰিয়াৰৰ এটা বিৰাট ডাঙৰ ড্ৰাইভ এটা হ'ল আৰু সেইটোৱে মই ক'লো না সেইটো মোক ইণ্ডাষ্ট্ৰীত মানে পুছ কৰিলে মানে কমাৰ্চিয়েল ইণ্ডাষ্ট্ৰীত মোক পুছ কৰিলে তাৰ পৰাইতো মই আল্টিমেটলি হেঙুল থিয়েটাৰৰ কাম পালোঁ এই নৰ্থ ইষ্ট ব্ৰিজ ফৰ্ম হোৱাৰ পিছতে চ' তেনেকৈ সেইটো বেণ্ডে মোক বহুতখিনি হেল্প কৰিলে গান এটা শুনিব বিচাৰিছিলো অলপমান আপোনাৰ নিজৰ এলবাম ঠিক আছে মই এটা শুনাই দিছোঁ উৰে উৰে সপোনবোৰে পাখি পাখি লগা সপোনবোৰে উজুমি বিৰুৱা আশাবোৰে তোমাৰে কাষলে উৰে উৰে সপোনবোৰে পাখি পাখি লগা সপোনৰে এইখিনিয়ে মনত আছে এই লকডাউনৰ সময়তে বনাইছিলো আৰু লাষ্ট এটা জুবিন দাৰ এটা গান আপোনাৰ মনৰ নিজান জোনাকাছিলে তোমাক মৰম সুবাসনিলৈ হঠাতে লুকালে পোহৰৰ ফুলনি নীলিমাৰ মাজতো নাথাকা যে তুমি নাহিবা বেদনালো বুকু ভৰা এটা এটা মোৰ বৰ ফেভৰেট গান আৰু লাষ্ট আবেগৰ উজাগৰি নিশাৰু তলামো অচিনাকি হিয়াৰে কিহৰম দাৰাৰা দাৰিদি কামৰ বননি পুৱাব মৰমৰে আবেগৰ সাগৰ উঠিছে কতল তুমি যাদু পাইছা একদম প্ৰিয়াংকুদা থ্যাংক ইউ সো মাচ মজা গাইছে থ্যাংক ইউ ভাইমন্দা চালো বৰ ধুনীয়া হৈছে সমীৰক মই সেইদিনাখন ফোন কৰি পেলাই কৈছোঁ যে সমীৰ মানে এক্সেপশ্যনেল হৈছে কামটো ইমান ধুনীয়াকৈ স্ক্ৰিপ্টখন গৈ আছে আৰু কোনো এটা মানে চিনত মই মানে চিনেমাখন পৰা যেন পোৱা নাই তাৰমানে বৰ ধুনীয়াকৈ লৈ গৈছে আৰু আই হোপ এয়া যেনেকৈ লাষ্ট আমাৰ সুব্ৰতে কৰিছে বিদুৰ ভাইও মই বিৰাট ভাল পাইছিলোঁ আৰু আমাৰ অসমীয়া চিনেমা এতিয়া লাহে লাহে আকৌ গ্ৰ' হ'ব আৰু আমি মোৰ মতে আমি একদম এতিয়া মানে নতুন চামখিনিয়ে বহুত ভাল ভাল কাম লৈ ভাল ভাল কনচেপ্ট লৈ আৰু টেকনিকেলি বহুত আগুৱাই গৈ আছে তাৰমানে আই এম ভেৰি কিন ফৰ ডেট আৰু ভাল হ'ব আৰু ৰৈ বিনালৈকে কেনেকুৱা এক্সাইটেড হৈ আছে ৰৈ বিনালে হ'লে এক্সাইটেড হ'মেই ভাই নিজে দেখা পাম নিজকে এটা ডাঙৰ হেৰি পৰ্দাত তো এতিয়ালৈকেতো ক'ব নোৱাৰিম যে প্ৰথম যেতিয়া কমপ্লিট হৈ যাব প্ৰথম প্ৰিমিয়াৰত যাম তেতিয়াহে গম পাম আৰু কি হয় অভিয়াছলি ভাল হ'ব জুবিন গাৰ্গৰ চিনেমা আৰু গানোবিলাক খুব ধুনীয়া ধুনীয়া গান আছে গানো ৰৈ বিনালে ভাল ভাল গান কৰিছে জুবিন লাষ্টত প্ৰিয়াংকুদা এটা ছিংগল নে মই ক'ত ছিংগল মোৰ বিয়া হোৱা কিমান বছৰ মোৰ বাচ্ছা আছে মোৰ 2 বছৰ তাৰ 2.5 বছৰ মানে হ'ব আৰু এতিয়া লাহেকে ল'ৰা এটা আছে তাৰ নাম বিয়ান যদি কোনোবা ক্ৰাছ আছিলে প্ৰিয়াংকুদাৰ দিল ভাঙি দিলে আৰু ক্ৰাছ থাকে বাৰু ক্ৰাছ থকাটো ডাঙৰ কথা নহয় এতিয়া ক্ৰাছটো হ'ব পাৰে মই একজেক্টলি মই তাকে কৈ আছোঁ সেই ক্ৰাছজনৰ আজি যদি কাৰোবাৰ ওপৰত ক্ৰাছ হৈছে সেই ক্ৰাছজনৰ কিবা এটা পজিটিভিটি ল'ব লাগিব মই 94 কেজি 96 কেজি থকা ল'ৰা এটা আজি ডেটত মই শ্ৰেডেড কেনেকুৱা শকত আছিলোঁ মই আজি 7 বছৰৰ পৰা ৱৰ্কআউট কৰি আছোঁ নিজৰ ডায়েট মেইনটেইন কৰি থাকোঁ যদি মোৰ প্ৰতি কাৰোবাৰ ক্ৰাছ আছে তো এইবিলাক বস্তু মানে শিকক এক্সাৰচাইজ কৰক ৱৰ্কআউট কৰক ভাল চিন্তা চৰ্চা কৰক মানে কনষ্ট্ৰাকটিভ হওক পজিটিভ হওক বস্তুটো সদায় পজিটিভ হ'ব লাগে মই তোমাক ভাল পালোঁ এইটো বৰ হৈ যায় কিন্তু মই তোমাক ভাল পাওঁ তোমাৰ ব্যক্তিগতটো ভাল পাওঁ তোমাৰ পৰা মই অমুকটো শিকিছোঁ দেট ইজ মাই ফাৰ বেটাৰ প্ৰিয়াংকুদাৰ ফ্ৰেণ্ড চাৰ্কল বহুত নেকি নহয় মোৰ ফ্ৰেণ্ড চাৰ্কল বহুত কম আৰু মই মানে টু বি ভেৰি ফ্ৰেংক মোৰ ফ্ৰেণ্ড চাৰ্কল নাই বুলি ক'লেও মিছা কথা নহয় কাৰণ মই টাইম নিদিওঁ মানুহক মানে মই এনেই বেকাৰ মই টাইম নিদিওঁ মই ক'লোঁ যেনেকৈ যে এনেই আড্ডা মাৰিও বেয়া পাওঁ মানে কনষ্ট্ৰাকটিভ কথা এটা কিবা এটা হ'ব লাগিব তাৰ মাজত কিছুমান মোৰ বন্ধু আহে লগ ধৰিবলৈ বহুত দিনৰ মই লগ ধৰোঁ কনষ্ট্ৰাকটিভ কথাই পাতোঁ
আইদাৰ বিজনেছৰ কথা পাতিলো বা কিবা তেনেকুৱা টাইপৰ কথা বাট তেনেকে ক'ব গ'লে যে মই অমুকত যাম গৈ পেলাই বহি আছো তেনেকুৱা টাইপ নহয় তাৰমানে মোৰ তেনেকুৱা বন্ধু বহুত কম আছে যিখিনি বন্ধু ক'ব গ'লে মোৰ অকলে আমাৰ বেণ্ড মেম্বাৰ্ছখিনি জুবিন গাৰ্গৰ লগত যিখিনি মানুহ বজাই আছো সিহঁতিয়ে মোৰ বন্ধু মাৰামাৰি আগতে কৰিছিলো আজিকালিও কেতিয়াবা কৰো মানে কৰো বাৰু নকৰা নহয় মই শ্বৰ্ট টেম্পাৰ্ড হয় মই কামোৰ ভাল নাপাওঁ মোক কামোৰ দিলে বেয়া পাওঁ তাৰমানে মোক মানে মই ক'লো না তুমি জেনুইনলি মোৰ লগত কথা পাতি থাকা মই 2 ঘণ্টা 3 ঘণ্টা কথা পাতি থাকিম কিন্তু যদি দেখিছি যে মোৰ ইণ্টেলেক্ট লেভেলটো আৰু তোমাৰ ভাবা ধৰণটো মিলা নাই মই তেতিয়া মানে বেছি দেৰি কথা নাপাতো তাৰমানে মই কাটি খাই দিওঁ তো সেইটো কাৰণে কেতিয়াবা হৈ যায় তেনেকুৱা কিছুমান মানুহে লাইনৰ বাহিৰত কথা পাতি থাকে মই কিবা এটা বেলেগ এটা কথা পাতিম লাইনৰ বাহিৰত আৰু সেইটো বেছিকে হৈ যায় মাল খোৱাৰ পিছত মই মাল খাওঁ অকলে খাওঁ নহ'লে মই একদম ইহঁতৰ লগত মানে মোৰ বেণ্ড মেম্বাৰ্ছৰ লগত আমি একদম চিলেক্টেড মানুহৰ লগতে মদ খাওঁ কাৰণ চবৰ লগত মদ খাব নোৱাৰো কিয় নোৱাৰো কথা নিমিলা হৈ যায় ন আৰু মদ খোৱাৰ পিছত মই লিটাৰেলি বেছি ইণ্টেলেকচুৱেল হৈ যাওঁ তেতিয়া মানে কি মই বেছি বিজনেছৰ কথা পাতিম বেছি মিউজিকেল কথা পাতিম তাৰমানে মোৰ তাৰমানে কি আগ্ৰহী হৈ যাওঁ মানে বস্তুটো জানিবৰ কাৰণে তেতিয়া যদি আৰু অমুকে কি কৰে তমুকে মই মানে তেতিয়া বৰ যা কাটি খা তো মই মুফাত মই এনেকুৱাই হয় তাৰমানে মানুহে ভাবে লেবেল নিদিওঁ মই মানুহটোৱে এনেকুৱা হয় তাৰমানে মই মানে মোৰ পাৰ্চনেলিটিৰে তেনেকুৱা মই এটা যে কয় যে নিজক লৈ ব্যস্ত মই নিজক লৈ ব্যস্ত মই নিজৰ লাইফ লৈ ব্যস্ত কোনে কি কৰিছে মোৰ চাবলগীয়া সময় নাই মই নিজে কি কৰিছো মই তাতে ফোকাস কৰি থাকো মিউজিক কৰিবৰ কাৰণে না তুমি আবেগিক হ'ব লাগিব আবেগটোৱেটো সংগীত আল্টিমেটলি ইমোশনটোৱেটো সংগীত আজি তুমি ৰোমান্টিক গান এটা লিখিবৰ কাৰণে তো তোমাৰ সেই ৰোমান্সটো ফিল কৰিব লাগিব তুমি দুখৰ গান এটা লিখিবৰ কাৰণে তোমাৰ লাইফত দুখে নাই তুমি কেনেকে দুখটো ফিল কৰিবা মানে মিউজিচিয়ান বিলাকত সেইটো বস্তু থাকে নেকি বহুত আপুনি মানে কণ্ঠশিল্পী হওক মিউজিচিয়ানছে হওক মানে আপুনি দুখৰ গীটাৰ এটা বনাব লাগে মানে সেইটো থাকিব লাগিব আৰু সেইটো কাৰণে তাৰো এটা ষ্টাডিও আছে যেনেকৈ এটা আমাৰ ডিফাৰেণ্ট মানে কাইণ্ড অফ ৰাগছ ক্লাছিকেল যোনটো ৰাগ থাকে আমাৰ ৱেষ্টাৰ্ণ মুডছ থাকে সেই প্ৰত্যেকটো মুডৰ এটা এটা কাহিনী থাকে ৰাগৰ যেনেকৈ যে তোমাৰ ৰাতিপুৱা সময় এইটো গাব লাগিব দুখ লাগিলে তোমাৰ এইটো গাব লাগিব বৰষুণ আহিলে তোমাৰ যে এইটো গাব লাগিব সেইটো হিউমেন আমাৰ গোটেই চাইণ্টিফিক আমাৰ মানে ৰিজন থাকে তাৰমানে সেই হিউমেন ইমোশ্যনছৰ লগতে কানেকশ্যন থাকে চ' সেই বস্তুটো তাৰমানে এতিয়া বহুত বেছি টেকনিকেল কথা পাতি আছো কিন্তু এইটোৱে কথা পাতি ভাল লাগে কথাটো গম পাইছানে মই কাৰোবাৰ লগত বহিলে মানে এনেকুৱা টাইপৰ যদি কথা হয় মই বহুত দেৰি কথা পাতিব পাৰোঁ মই মানে জানিব বিচাৰো গিটাৰত মানে কেতিয়াবা দুখৰ কৰ্ডবিলাক বজায় মানে ভাবো কেনেকৈ মানে কি ফিলিংছত বজায় মানে কেনেকৈ এতিয়া চোৱা এইটো হৈছে নৰ্মেল দুখ এতিয়া যদি মই ইয়াতে অলপ দুখৰ লগত যদি অকমান ধৰা মই হেৰি দিওঁ তাৰমানে দুখটো হৈছে বাট মোৰ কিয় বা হৈছে বা এইটো মানে মই বুজি পোৱা নাই চাব এতিয়া মোৰ দুখটো এনেকুৱা এটা ডিপ্ৰেশ্যনত গুচি গৈছে য'ৰ পৰা মই ওলাব পৰা নাই এতিয়া মোৰ দুখটো এতিয়া যদি মোৰ এনেকুৱা হৈছে যে মই দুখটোৰ সোমাই গৈছো মই উপায়টো জানো কিন্তু মই সেই উপায়টোৰ পৰা মই ইচ্ছা কৰি ওলাব পৰা নাই এক সাধাৰণ 4টা কৰ্ডে মোৰ ভাৱটো বুজাই দিলে ন দিছ ইজ মিউজিক আৰু সুখটো এটা কেনেকুৱা প্ৰকাশ যেতিয়া মই পুৰা মাইণ্ড ফ্ৰী ৰিলেক্স আৰু ভাল লাগিছে আৰু বেছি হেপি হয় এতিয়া এইটোতো মোৰ ভাল লাগিছে হেপি এতিয়া যদি মোৰ অকমান হেপিনেছটো যদি অলপ হেৰি টাইপ হয় ৰোমেন্স হয় এই ৰোমেন্সটোকে যদি মই আৰু অলপ উঠাব বিচাৰো এতিয়া যদি মই হেতুকে সেই হ্যাপিনেসটো যদি অকমান মই অলপ কি কম মোৰ মানে সুখটো যদি মই অকমান সাটল কৰিব বিচাৰো যে মোৰ সুখ হৈছে কিন্তু ধৰি জানিবও দৰকাৰ নাই মিউজিক্যালি গম পাই যাবা কিন্তু এতিয়া মোৰ সুখ বিৰাট হৈছে এটো মোৰ মানে পুৰা খুলি দিছো তাৰমানে ইমোশনটো সো এইবিলাক বস্তু বহুত মাইনে ৰাখে আৰু এটো বস্তু বুজিবৰ কাৰণে তুমি আবেগিক হ'ব লাগিব আৰু হেতু কাৰণে মই কওঁ যে মিউজিশিয়ান বিলাক সকলো মিউজিশিয়ানে আবেগিক হয় আৰু হেতু কাৰণে তো মিউজিক ক্ৰিয়েট কৰিব পাৰে